नमस्ते प्यारे विद्यार्थियों, मैं पल्लवी कलिता आप सभी का हार्दिक स्वागत करती हूँ कक्षा में। ছাত্ৰ ছাত্ৰীসকল আমি আগৰ ক্লাছত সাক্ষী পঢ়ি আছিলো। সাক্ষীৰ 5টা সাক্ষী আমি পঢ়িলো। আজি আমি 6 নম্বৰ সাক্ষীটোৰ পৰা পঢ়িম। আহাচোন চাও। जाति न पूछो साधु की पूछी लीजिए ज्ञान मोल करो तलवार का परा रहन दो म्यान। ইয়াত চোৱা মোল অৰ্থ ইয়াত মৌলৰ অৰ্থ হৈছে মূল্য আৰু ম্যান অৰ্থ হৈছে তৰোৱাল ৰখা খাপ। কি কৈছে যে জাতি না পুছো সাধু কি কবিৰদাসজীয়ে কৈছে যে যেতিয়া আমি এজন জ্ঞানী মানুহ লগ পাম সন্ত বা সাধু লগ পাম তেখেতৰ আমি জাতিটো সুধিব নালাগে। সেইটো আমাৰ জনাৰ বিষয় নহয়। তেখেতৰ পৰা কি ল'ব লাগে পুছি লিজিয়ে জ্ঞান তেখেতৰ পৰা তেখেতৰ জ্ঞানখিনিহে আমি আহৰণ কৰিব লাগে। সেইকাৰণে কৈছে যে জাতি না পুছো সাধু কি পুছি লিজিয়ে জ্ঞান मोल करो तलवार का परा रहन दो म्यान। এতিয়া সোয়া মোল মানে হৈছে মূল্য উলিওৱা। এতিয়া আমি যেতিয়া তৰোৱাল কিনিবলৈ যাম তেতিয়া আমি কি কৰিম তৰোৱালখনৰ ধাৰটো চাম। আমি তৰোৱালখননো ক'ত হৈছে হেতু চাই আমাৰ একো লাভ নহব। কিয় নহব সোয়া আমাৰ তৰোৱালখন কি লাগিব ধাৰ থকা লাগিব। যদি তৰোৱালখন মামৰ লগা হয় তেতিয়া যদি সেই তৰোৱালখন সোণৰ খামতে থয় তেতিয়া আমাৰ একো লাভ নহব। বিপদৰ সময়ত আমি তৰোৱালখন ব্যৱহাৰ কৰিব নোৱাৰিম। হয়নে নহয়? সেইকাৰণে কবিৰদাসজী কৈছে যে জাতি না পুছো ঠিক তেনেদৰে আমি এজন যেতিয়া জ্ঞানী মানুহ লগ পাম তেতিয়া তেখেতৰ পৰা আমি যিমান পাৰো জ্ঞান আহৰণ কৰিব চেষ্টা কৰিব লাগে। পুছি লিজিয়ে জ্ঞানখিনি আমি সুধিব লাগে বা জ্ঞানটো আমি জানিব লাগে। তেখেতৰ জাতিটো আমাৰ প্ৰয়োজন নাই। আৰু মোল কৰো যেতিয়া আমি তৰোৱাল কিনিবলৈ যাম তেতিয়া আমি তৰোৱালখনৰ দৰদাম কৰিব লাগে। আমি ম্যানখন বা তৰোৱাল ৰখা খামটো আমি চাব নালাগে। ইয়াৰ অৰ্থটো চাওঁ আহাচোন। सज्जन संत या ज्ञानी व्यक्ति से उनकी जाति धर्म नहीं पूछना चाहिए बल्कि उनके पास जो ज्ञान है उसे जान लेना चाहिए। जैसे तलवार खरीदते समय हम उसकी धार और गुणवत्ता देखते हैं ना कि उसे रखने वाली म्यान की सुंदरता को। व्यक्ति का मूल्य उसके ज्ञान से होता है। কৰ পৰা হয় তেওঁৰ জ্ঞানেৰেহে ব্যক্তিজনৰ মূল্য আমি বুজিব পাৰো বা মূল্য দিব লাগে জ্ঞানৰ হিচাপে না কি উসকি জাতি या ধৰ্ম से। তেখেতৰ জাতি বা ধৰ্মৰে তেখেতে কেনেকুৱা মানুহ বা তেখেত কিমান জ্ঞানী মানুহ বিদ্বান মানুহ সেইটো আমি বিচাৰ কৰিব নালাগে। আমি পিছৰ সাক্ষীটো চাওঁ চোৱা। बुरा जो देखन मैं चला बुरा न मिलिया कोई जो दिल खोजा अपना मुझसा बुरा न कोई। ये হৈছে বুৰা অৰ্থাৎ বেয়া। কৈ কোনো এজন মিলিয়া মানে পোৱা আৰু আপনা মানে হৈছে নিজৰ। এতিয়া চোৱা বুৰা মানে কি হৈছে বুৰা মানে বেয়া। তো কি কৈছে যে কবিৰদাসে বুৰা जो देखन मैं चला যেতিয়া মই এজন বেয়া মানুহ বা মই বেয়া বিচাৰি ওলাই গলো কোননো বেয়া আজি বিচাৰি চাওচোন তেনেকৈ ভাবি যেতিয়া কবিৰদাসজী ওলাই গল তেতিয়া কি কলে তেখেতে কিন্তু কোনো বেয়া মানুহ বিচাৰি নাপালে। বুৰা না মিলিয়া কৈ কোনো বেয়া মানুহ তেওঁ বিচাৰি নাপালে। जो दिल खोजा अपना তেওঁ ঘৰলৈ আহি কি কৰিলে নিজৰ হৃদয়খন ভালদৰে চালে যে ইমান গোটেইখন মই বিচাৰি ফুৰিলো কতো দেখোন বেয়া মানুহ নাপালো। এবাৰ মই নিজৰ হৃদয়খন চাওচোন তেতিয়া কি কলে মুঝসা বুৰা না কোই। কি কলে যে মুঝসা বুৰা মোৰ নিচিনা বেয়া মানুহ দেখোন কোনোৱেই নাই। কবিৰদাসজী ইয়াৰ এইটোৱে কৈছে যে আমি আচলতে বেলেগৰ ভুল উলিয়াবলৈ চেষ্টা কৰাতকৈ আমি নিজক চাব লাগে। যদি প্ৰত্যেক মানুহে কি হয় ভাল হয় বা নিজৰ ভুলবিলাক সংশোধন কৰি লয় তেতিয়া কি হ'ব সমাজখনৰো কল্যাণ হ'ব। হবনে নহয়? সেইকাৰণে কৈছে যে বুৰা जो देखन मैं चला बुरा न मिलिया कोई जो दिल खोजा अपना मुझसा बुरा न कोई। यार অৰ্থটো চাওঁ আহা। कवि कहते हैं कि जब वे दूसरों की बुराई खोजने निकला तो उन्हें कोई भी बुरा नहीं मिला। जब उन्होंने अपने हृदय में झांका तो पाया कि उनसे ज्यादा बुरा और कोई नहीं है। इस दोहे से हमें यह शिक्षा मिलती है कि हमें दूसरों की बुराई देखने के बजाय अपनी कमियों पर ध्यान देना चाहिए।
হয়নে যে আমি বেলেগৰ বেয়াটো চোৱাতকৈ আমি নিজৰ যিখিনি বেয়া বা ভুল আছে সেইখিনিৰ প্ৰতি আমি বেছিকৈ সজাগ হ'ব লাগে যে আমি ভালখিনি যাতে আমাৰ মানে ভাল ল'ব পাৰো আমি বেয়াখিনি শুধৰাবলৈ চেষ্টা কৰিব लगे। अगर हर व्यक्ति अपनी कमियों को सुधार ले तो पूरे समाज का कल्याण हो सकता है। আমি পিছৰ সাক্ষীটো চাওঁ আহা। जिन ढूंढा तिन पाया गहरे पानी पेट जो बौरा डूबन डरा रहा किनारे बैठ। ইয়াত অৰ্থটো চোৱা ঢুঁढা মানে হৈছে সন্ধান কৰা পেট মানে প্ৰৱেশ কৰা ডুবন মানে হৈছে ডুবি যোৱা এতিয়া চোৱা जिन ढूंढा तिन पाया गहरे पानी पेट এই সাক্ষীটোৰ মাধ্যমেৰে কবীৰ দাস জীয়ে কঠিন পৰিশ্ৰমৰ ওপৰত মহত্ব দিছে যে আমি যদি কষ্ট কৰো আমি সকলো পাম যেন কি কৈছে যে আমাৰ অসমীয়াত কি আছে যে যত্ন কৰিলে ৰত্ন পায় হয় না নহয় সেই বস্তুটোৱে তেখেতৰ সাক্ষীত কৈছে যে জিন ঢুঁढা তিন পায়া যিমান আমি কষ্ট কৰিম সিমানে আমি পাম কি পাম গেহেৰে পানী পেট মনি মুকুটা চোৱা পিছৰ দোৱা জো বৰা ডুবন ডৰা ৰাহা কিনাৰে বেট তাৰ মানে আমি যে সাগৰত মনি মুকুটা পাই আমি জানো হয় না নহয় যদি আমি মনি মুকুটা পাম আমি বাহিৰত ৰৈ থাকিলে আমি হে ভিতৰৰ আসল মনি মুকুটাখিনি পাম জানো বা আমি হে কষ্ট নকৰাকে আমি মনি মুকুটা আসলখিনি পাম নে নাপাম আমি তললৈ যাব লাগিব হয় না নহয় পানীলৈ আমি যাব লাগিব গেহেৰি ডুবকি আমি গোটাখৰ হ'ব লাগিব তেতিয়াহে আমি ভিতৰৰ পৰা আসল মনি মুকুটাখিনি আমি সংগ্ৰহ কৰিব পাৰিম হয় না নহয় তাৰ বিপৰীতে কিছুমান মানুহ আছে কি জো বৰা ডুবন ডৰা কিছুমান মানুহ আছে যে নদীৰ পাৰত বা সাগৰৰ পাৰত সাগৰৰ কথা কৈছে যে মানে গোটাখৰ কথা যিয়ে সাগৰৰ পানী তলত যায় হয় না নহয় তো বাহিৰত ৰৈ যদি চাই থাকে সাগৰৰ পানী ইমান গভীৰ বহুত পানী আছে নেকি মই পৰি যাম নেকি কি হ'ব মই ডুবিলে যদি সেইবোৰ চিন্তা কৰি থাকে তেতিয়া তেওঁ কি হ'ব ৰাহা কিনাৰে বেট বাহিৰ পাৰত বহি যদি সেইবিলাক ভাবি থাকে তেতিয়া তেওঁ মনি মুকুটা পাব জানো নিশ্চয় নাপায় এই সাক্ষীটোৰ দ্বাৰা এটো কৈছে যে আমি যদি কষ্ট কৰো তেতিয়াহে আমি সকলো পাম কঠিন পৰিশ্ৰম আমাক লাগিব তেতিয়াহে আমি সফল হ'ব পাৰিম জীৱনত ঠিক তেনেদৰে ভক্তি কৰিলেহে আমি কি পাম যদি ভালকৈ আমি ভক্তি নকৰো ভালদৰে তেনেহলে আমি ভগৱানক পাম জানো নিশ্চয় নাপাম আমি কষ্ট কৰিব লাগিব তেতিয়াহে আমি সফলতা জীৱনত পাম আহাচোন ইয়াৰ অৰ্থটো চাও लगातार प्रयास करने वाले व्यक्ति को सफलता अवश्य मिलती है जिस तरह एक मेहनती गोताखोर गहरे पानी में उतरकर मोती ढूंढ लाता है और जो लोग जोखिम से डरते हैं तथा डूबने के डर से किनारे पर ही बैठे रहते हैं वे मोती नहीं ले सकते इस तरह देखा जाता है कि गहन साधना एवं कर्म से ही जीवन में सफलता प्राप्त हो सकती है আমি 9 নম্বৰটো সাক্ষীটো চাওঁ আহা जा घट प्रेम न संचराय सो घट जान मसान जैसे खाल लोहार की सांस लेत बिनु प्राण আমি অৰ্থ চোৱা ঘট মানে হৈছে শৰীৰ আসলতে কলহু হয় ঘট মানে আৰু শৰীৰ মানে যেটো আমাৰ দেহাটো এটা শৰীৰটো বুজাইছে ইয়াতে ঘট শব্দটোৰে প্ৰেম ন সঞ্চৰায় মানে প্ৰবাহিত হোৱা সো ঘট জান জান মানে কি হৈছে যেন দেখিবলৈ কেনেকুৱা হয় শ্মশানৰ নিচিনা এইটো চক মচান মানে মৰিখালি হয়নে जैसे खाल মানে হৈছে ছাল খাল লোহাৰ কি सांस लेता बिनु प्राण এতিয়া সোৱা যা ঘট যাৰ শৰীৰত প্ৰেমৰ সংসাৰ নহয় অৰ্থাৎ যাৰ শৰীৰত প্ৰেমৰ সংসাৰ নহয় মানে কি যিয়ে প্ৰেমৰ ভাৱনা নাজানে হয়নে মৰম ভাল পোৱা স্নেহ যাৰ শৰীৰত নাই যে বুজি নাপায় তেওঁৰ শৰীৰটো কাৰ নিচিনা শ্মশানৰ নিচিনা জান মচান তেওঁৰ শৰীৰটো শ্মশানৰ নিচিনা মানে মৃতপ্ৰায় শ্মশান মানে কি তো মৃত ব্যক্তি হয় না নহয় কৈছে যে তেওঁৰ শৰীৰটো আসলতে মৃতপ্ৰায় অৱস্থাত আছে শূন্য তাত একো নাই जैसे খাল উদাহৰণ স্বৰূপে কি আছে খাল মানে হৈছে ছাল আৰু লোহাৰ কি লোহাৰ মানে হৈছে লোহাৰ বৰ্তন মানে বা লোহাৰ যি আসবাব নিৰ্মাণ কৰে তেওঁ হৈছে লোহাৰ বুলি কোৱা হয় सांस लेता बिनु प्राण এটা সোৱা লোহাৰৰ ওচৰত মানে এটা বস্তু থাকে যেটো বস্তুৱে ধৰিলো মানে উখা নিখা লৈ থকাৰ নিচিনাকৈ লৰি থাকে তেওঁ মানে হেতু টানি তেওঁ যেতিয়া বনাই লোহাৰ আসবাব তেতিয়া তেওঁ হেতু ব্যৱহাৰ কৰে
আৰু সেই বস্তুটো কি হৈছে জন্তুৰ ছালেৰে বনোৱা হয় তো দেখিবলৈ কি হৈছে জন্তুৰ ছাল হয়নে জন্তুৰ ছাল মানে কি আছে প্ৰাণ থাকিব লাগিছিল কিন্তু ছালত জানো প্ৰাণ থাকিব মৃত জন্তু হয়নে নহয় সেইকাৰণে কৈছে দেখাত কি লাগে উশাহ নিশাহ মানে লৰচৰ কৰি থাকে লৰচৰ কৰি থকাৰ ফলত লাগে কেনেকুৱা যেন উশাহ নিশাহ লৈ আছে কিন্তু আচলতে উশাহ নিশাহ ললেও সেইটো জীৱিত নহয় মৃত হয়নে নহয় উশাহ নিশাহ লোৱাৰ নিচিনা লাগেহে কিন্তু আচলতে নলয় ঠিক তেনেকৈয়ে যি মানুহৰ শৰীৰত বা মনত বা হৃদয়ত কি হয় প্ৰেমৰ সঞ্চাৰ নহয় তেওঁৰো শৰীৰটো সেই শ্মশানৰ নিচিনাই মৃতপ্ৰায় বা শূন্য আৰু তেওঁ কেনেকুৱা সেই খাল লোহাৰৰ সেই খালখনৰ নিচিনা যিটো দেখা তেনেকুৱা লাগে যেন মানে শব্দ হয় বা লৰচৰ কৰি থাকে বা টানাৰ ফলত কি হয় যেন উশাহ নিশাহ লৈ আছে তেনেকুৱা লাগে কিন্তু লাগিলেও আচলতে সেই বস্তুটোৱে উশাহ নিশাহ নলয় হয়নে নহয় মৃতপ্ৰায় সেইকাৰণে কৈছে যে শ্বাস লেতা বিনু প্ৰাণৰ অভাৱত কিন্তু অকল যেন শ্বাসহে লৈ আছে ইয়াৰ অৰ্থটো চাওঁ আহাচোন जिस शरीर में प्रेम और भक्ति का संचार नहीं होता वह मसान अर्थात स्मशान की तरह है अर्थात वह स्मशान के समान सूना मृतप्राय और भयावह होता है जैसे लोहार की धोकनी सांस लेने जैसी आवाज करती है लेकिन उसमें प्राण नहीं होते प्रेम रहित हृदय केवल शरीर है उसमें जीवन नहीं होती আমি 10 নম্বৰ সাখীটো চাওঁ হা काल करे सो आज करे सो अब पल में परलय होएगा बहुरी करेगो कब परलय माने प्रलय আৰু बहुरी মানে হৈছে বাৰে বাৰে বা পুনৰাই পঢ়ি অলপমান কিবা এটা মনত ভাব আহিছে নে যে কি কৈছে কাল কৰে সো আজ কি হয় আমি কি হয় পঢ়াবিলাক থৈ দিও হয় নে নহয় যে অহাকালি পঢ়িম আজি নপঢ়ো কাইলৈ পঢ়িম এনেকুৱা এটা লাগে হয় নে নহয় হেতুৱে কৈছে যে কাল কৰে সো আজ যদি আমি কালি যেটো কাম আমি কৰিম কাইলৈ কৰিবলগীয়া কামটো আমি আজিই কৰোচোন কি বা বেয়া কাম বেয়া হ'ব নেকি নিশ্চয় বেয়া নহয় হয় নে নহয় সেইকাৰণে কৈছে যে কাল কৰে সো আজ কাইলৈৰ বাবে থোৱা কামটো আমি আজিই কৰো আজ কৰে সো अब আৰু আজি কৰিম বুলি ভবাতকৈ এতিয়াই কৰি দিওচোন তেতিয়া দেখোন বেছি ভাল হ'ব কামটো শেষ হৈ যাব আৰু এটা কি কৈছে যে পল মে পৰলয় होएगा পৰলয় মানে প্ৰলয় ক্ষণতে প্ৰলয় হ'ব আমি ভাবিয়ে নাপাম যে আমি থৈ দিলো কামখিনি এটা সোৱা থৈ দিলো আমি পঢ়া থৈ দিলো পৰীক্ষাৰ সময়ত আমাৰ কি হ'ল বেমাৰ হোৱাৰ ফলত কি হ'ব পৰীক্ষাৰ সময়ত আমাৰ পঢ়াখিনি নহব হয়নে নহয় সেই কাৰণে লগৰ কাম আমি লগতেই কৰিব লাগে पल में परलय होएगा बहुरी करेगो कब যদি ক্ষণিকতে প্ৰলয় হয় তেতিয়া আকৌ কৰিবলৈ আমি সময় নাপাম হয়নে সেইকাৰণে কৈছে কাল करे सो आज करे सो अब पल में परलय होएगा बहुरी करेगो कब অৰ্থটো চাওঁ হা जो काम कल करना है उसे आज करो और जो आज करना है उसे अभी करो क्योंकि पल भर में प्रलय जीवन का अंत प्रलय दुटा हो पाए जीवन का अंत या कोई बड़ी विपत्ति हो पाए आ सकती है फिर तुम वो काम कब करोगे यह दोहा हमें समय का सदुपयोग करने और हर कार्य को तुरंत पूरा करने की प्रेरणा देता है क्योंकि जीवन क्षणभंगुर है হয়নে আমি সেই কাৰণে একো কাম বাকি থৈ দিব নালাগে নিজৰ কাম সময়ত কৰি যাব লাগে আজি আমি সাখীৰ অন্তিম পাঁচটা দোহা পঢ়িলো বা অন্তিম সাখী পাঁচটা পঢ়িলো আমি এতিয়া এই পাঁচটাৰ অন্তৰ্গত কিবা প্ৰশ্ন কেনেকুৱা হ'ব পাৰে এবাৰ চাওঁ আহাচোন व्यक्ति का मूल्य किससे तय होता है उसकी जाति से उसके धर्म से या उसके ज्ञान से কি হ'ব পাৰে उसके ज्ञान से তেওঁৰ মূল্য আসলতে তেওঁৰ জ্ঞানতহে আছে 2 নম্বৰটো চোৱা पल में क्या हो सकता है এই মাত্ৰ আমি পালো কি পালো যে पल में प्रलय हो सकता है इसलिए हमें जो काम कल करना है उसे कल के बदले आज या अभी इसी वक्त करना चाहिए 3 नंबर दसाहा यदि हर व्यक्ति अपनी कमियों को सुधार ले तो क्या होगा
समाज का कल्याण होगा, समाज बर्बाद होगा, ने कोई बदलाव नहीं होगा। निश्चय परिवर्तन होगा আৰু কি হ'ব? समाज का कल्याण होगा। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ সাক্ষী তো শেষ হ'ল পাঠটো। আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা, অৰ্থসমূহ তোমালোকে ভালদৰে চাবা, তোমালোকৰ ব্যাখ্যাত এইসমূহ সহায়ক হ'ব। তোমালোকে ভালদৰে পঢ়া শুনা কৰি থাকিবা। পুনৰ এটা নতুন ভিডিঅ'ত আমি লগ হ'ম। আজিলৈ এৰিছো, ধন্যবাদ।